1929 চনৰ সেই লাহোৰ অধিৱেশনত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে আইন অমান্য আন্দোলন আৰম্ভ হ'ব। গান্ধীয়েও উপলব্ধি কৰিছিল যে মানুহখিনি পুনৰ সাজু হৈ গৈছে পুনৰ এটা সংগ্ৰামৰ কাৰণে, কাৰণ এটা দীঘলীয়া বিৰতি ইতিমধ্যে তেওঁলোকে লাভ কৰিলে। তেওঁলোকে পুনৰ তেওঁলোকৰ মাজত সেই উৎসাহ উদ্দীপনা পুনৰ বৃদ্ধি পাইছে। তেওঁলোকৰ মাজত ব্ৰিটিছৰ বিৰুদ্ধে ক্ষোভ যথেষ্ট বৃদ্ধি পাইছে। গতিকে এটা আন্দোলন আৰম্ভ কৰিব পৰা পৰিস্থিতিৰ পুনৰ সৃষ্টি হৈছে। সেইখিনি সময়ত চাইমন কমিশ্যনক লৈ পেলাই মানুহৰ মনত ক্ষোভ আছিলে। নেহেৰু প্ৰতিবেদনখন প্ৰস্তুত কৰাৰ পাছত ভাৰতীয় নেতাসকলৰ মাজত আত্মবিশ্বাস বৃদ্ধি পাইছিলে যে আমি ভাৰতৰ সংবিধান এখন প্ৰস্তুত কৰিব পাৰিম। এটা দুটা কথাক লৈ যদিও অলপমান মতানৈক্য আছে, কিন্তু সেইকেইটাৰ মীমাংসা হৈ গ'লে এখন সকলোৰে বাবে গ্ৰহণযোগ্য এখন সংবিধান প্ৰস্তুত কৰাৰ ক্ষমতা ভাৰতীয়সকলৰ আছে। সেই কথাটো তেওঁলোকে উপলব্ধি কৰিব পাৰিছিলে, যাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাইছিলে।